নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান পৰিৱেশ বিজ্ঞানৰ কুৱেশ্যন এনচাৰ, যিকেইটা অসমৰ সকলো ধৰণৰ এক্সামৰ কাৰণে প্ৰয়োজনীয়। আৰু আজি মই 30টা লৈ আহিছোঁ MCQ। ইয়াৰ পিছত মই আৰু বাকী 300টা টাৰ্গেট আছে। 300টাৰ আজি 30টাকৈ মই প্ৰতিদিন দি যাম। আৰু যদি এই চেনেলটোত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈ এনেকুৱা ধৰণৰ MCQবোৰ পাই থাকে। কুৱেশ্যন নম্বৰ 1, তলৰ কোনটো উদ্ভিদৰ এটা ভাগ? অপশ্যন A তৃণজাতীয় উদ্ভিদ, অপশ্যন B লতাজাতীয় উদ্ভিদ, অপশ্যন C গুল্মজাতীয় উদ্ভিদ, অপশ্যন D এই আটাইবোৰ। এনচাৰটো হ'ব এই আটাইবোৰ, অৰ্থাৎ এই গোটেইকেইটাই তৃণজাতীয় উদ্ভিদৰ ভাগ। তৃণজাতীয় উদ্ভিদৰ ভাগ হয়, লতাজাতীয় উদ্ভিদৰ ভাগ হয় আৰু গুল্মজাতীয় উদ্ভিদৰে ভাগ হয়। সেইকাৰণে এই গোটেইকেইটাই তৃণ উদ্ভিদৰ ভাগতে পৰিব। 2 নম্বৰ, অসমৰ ৰাজ্যিক বৃক্ষ। অসমৰ ৰাজ্যিক বৃক্ষ কি? অপশ্যন A হলং, অপশ্যন B বনচুম, অপশ্যন C শাল, অপশ্যন D তিতাচপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হলং। 3 নম্বৰ, ৰঙালাও, তৰমুজ, পাণ, জালুক আদি অপশ্যন A বৃক্ষজাতীয় উদ্ভিদ, অপশ্যন B লতাজাতীয় উদ্ভিদ, অপশ্যন C গুল্মজাতীয় উদ্ভিদ, অপশ্যন D তৃণজাতীয় উদ্ভিদ। এনচাৰটো হ'ব লতাজাতীয় উদ্ভিদ, অৰ্থাৎ লতাজাতীয় মানে যিবিলাক বগাই যায়, অৰ্থাৎ চাং পাতি দিব লাগে, সেইবিলাক লতাজাতীয় উদ্ভিদ বুলি কয়। বৃক্ষটো হৈছে ডাঙৰ, যেনে আম, জাম, চেগুন, শাল, এইবিলাক হৈছে বৃক্ষজাতীয় উদ্ভিদ। আৰু গুল্মজাতীয় বুলি ক'লে আমাৰ যেনেকুৱা বেঙেনা গছ, জলকীয়াৰ গছ, এইবিলাক গুল্মজাতীয় উদ্ভিদত পৰে। আৰু তৃণজাতীয় উদ্ভিদত পৰে আমাৰ যেনে শাক পাচলি, ঘাঁহ বন, এইবিলাক আমাৰ তৃণজাতীয় উদ্ভিদত পৰে। এইটো কাৰণ এইটো আমাৰ চাং পাতি দিব লাগে। ৰঙালাও আদিত, তৰমুজ এইবিলাকত, পাণ এইবিলাকত আমি গছত বগাই যায়, সেইকাৰণে এইবিলাক লতাজাতীয় উদ্ভিদ। 4 নম্বৰ, পৃথিৱীৰ আটাইতকৈ ওখ তৃণ হ'ল? অপশ্যন A বাঁহগছ, অপশ্যন B তুলসী, অপশ্যন C নৰসিংহ। এইবোৰৰ এটাও নহয়। এনচাৰটো হ'ব বাঁহগছ, অৰ্থাৎ বাঁহ হৈছে আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ, অৰ্থাৎ এইটো এটা তৃণজাতীয় উদ্ভিদত পৰে বাঁহটো। 5 নম্বৰ, তলৰ কোনবিধ ঔষধি গুণ থকা উদ্ভিদ? অপশ্যন A নিম, অপশ্যন B ছালকুঁৱৰী, অপশ্যন C নৰসিংহ, অপশ্যন D এই আটাইবোৰ। এনচাৰটো হ'ব অপশ্যন D এই আটাইবোৰ, অৰ্থাৎ নিমো এটা আমাৰ ঔষধি হয়, ছালকুঁৱৰী হয়, নৰসিংহ হয় ঔষধি উদ্ভিদ, সেইকাৰণে এই গোটেইকেইটা হৈছে। আৰু এক্সামত যদি ইয়াৰ এটা দি বাকীকেইটা বেলেগ ধৰণৰ দিয়ে, তেনেহ'লে ইয়াৰ যিকোনো এটা দিলে হ'ল। ইয়াত গোটেইকেইটাই দিছে, হয়তো কেতিয়াবা এটা দিব পাৰে, বাকীকেইটা বেলেগ উদ্ভিদো দিব পাৰে, তেতিয়া ইয়াৰ তিনিটাৰ এটা দিলে হ'ল। আৰু আছে এনেকুৱা ধৰণৰ বহুত ঔষধি গুণ থকা উদ্ভিদ আছে। কুৱেশ্যন নম্বৰ 6, আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল হ'ল? অপশ্যন A গোলাপ, অপশ্যন B পদুম, অপশ্যন C নয়নতৰা, অপশ্যন D অপৰাজিতা। এনচাৰটো হ'ব পদুম। পদুম হৈছে আমাৰ ৰাষ্ট্ৰীয় ফুল। 7 নম্বৰ, তলৰ কোনবিধ বসন্ত কালত ফুলা ফুল? অপশ্যন A কপৌ, অপশ্যন B নাহৰ, অপশ্যন C তগৰ, অপশ্যন D এই আটাইবোৰ। এনচাৰটো হ'ব অপশ্যন D এই আটাইবোৰ, আৰু গোটেইকেইটা হৈছে বসন্ত কালত ফুলা ফুল। 8 নম্বৰ, তলৰ কোনবিধ ৰাতি ফুলা ফুল? অপশ্যন A হাচনাহানা, অপশ্যন B শেৱালি, অপশ্যন C ৰজনীগন্ধা, অপশ্যন D এই আটাইবোৰ। ইয়াৰ হ'ব এই আটাইকেইটা হৈছে ৰাতি ফুলা উদ্ভিদ, ইয়াৰ গোটেইকেইটাই ৰাতি ফুলা উদ্ভিদ, সেইকাৰণে এই আটাইবোৰ দিলে হ'ল। 9 নম্বৰ, বাঁহ এবিধ গুল্মজাতীয় উদ্ভিদ, বৃক্ষজাতীয় উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, লতাজাতীয় উদ্ভিদ। অৰ্থাৎ ইয়াৰ আগত এটা কুৱেশ্যন আমি ৰিভাইজন কৰিছোঁ, তাত আছে আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ, অৰ্থাৎ বাঁহগছ, সেইটো একেই এনচাৰ। সেইটো তৃণজাতীয় উদ্ভিদ হ'ব বাঁহগছ। 10 নম্বৰ, তলৰ কোনবিধ গছৰ পাতেৰে বিচনী বনোৱা হয়? অপশ্যন A আম, অপশ্যন B নিম, অপশ্যন C তাল। এইবোৰ এটাও নহয়। এনচাৰটো হ'ব অপশ্যন C তাল। তালৰ পাতেৰে আমি বিচনী বনাওঁ। 11 নম্বৰ, তলৰ অমিলটো হ'ল A সাপ, ঘঁৰিয়াল, তেজপীয়া,
শহাপহু ইয়াৰ কোনটো হ'ব অপশ্যন ডি শহাপহু শহাপহুটো হ'ব এইকেইটাৰ অমিল 12 নম্বৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ চৰাই উটপক্ষী পেঙ্গুইন ঈগল ৰাজহাঁহ এনচাৰটো হ'ব অপশ্যন এ উটপক্ষী উটপক্ষী হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই 13 দেউকাৰ সহায়ত পানীত সাঁতোৰা এবিধ প্ৰাণী হ'ল অপশ্যন এ বালিমাহী অপশ্যন বি পেঙ্গুইন অপশ্যন চি শগুন অপশ্যন ডি এইবোৰৰ এটাও নহয় এনচাৰটো হ'ব অপশ্যন বি পেঙ্গুইন 14 নম্বৰ বাঘ সিংহ হৰিণা আদি এই স্থলচৰ প্ৰাণী অপশ্যন বি উভচৰ প্ৰাণী অপশ্যন চি জলচৰ প্ৰাণী এই আটাইবোৰ উত্তৰটো হ'ব অপশ্যন এ স্থলচৰ প্ৰাণী 15 দেউতাৰ ককায়েক অপশ্যন এ বৰদেউতা খুৰা দাদা এইবোৰ এটাও নহয় এনচাৰটো হ'ব অপশ্যন এ বৰদেউতা কোনবিধ খোৱা বস্তুৰ পৰা আমি প্ৰধানকৈ শক্তি পাওঁ অপশ্যন এ সেউজীয়া শাক পাচলি অপশ্যন বি মধুৰিআম অপশ্যন চি ভাত অপশ্যন ডি এইবোৰৰ এটাও নহয় এনচাৰটো হ'ব ভাত অৰ্থাৎ আমি ভাতৰ পৰা যথেষ্টখিনি শক্তি পাওঁ 17 কি কৰিলে আমাৰ শৰীৰ সবল হয় অপশ্যন এ শুই থাকিলে অপশ্যন বি বহি থাকিলে অপশ্যন চি ব্যায়াম কৰিলে অপশ্যন ডি এই আটাইবোৰ এনচাৰটো হ'ব অপশ্যন চি ব্যায়াম কৰিলে 18 তলৰ কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰত বৃদ্ধিত সহায় কৰে অপশ্যন এ শিলিখা অপশ্যন বি আমলখি অপশ্যন চি গাখীৰ অপশ্যন ডি পানী এনচাৰটো হ'ব অপশ্যন চি গাখীৰ 19 তলৰ কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰত দেখা দিয়া ৰোগক প্ৰতিৰোধ কৰে অপশ্যন এ কলডিল অপশ্যন বি মাংস অপশ্যন চি মাছ অপশ্যন ডি ৰুটি এনচাৰটো হ'ব কলডিল 20 নম্বৰ তলৰ কোনবিধ আমাৰ শৰীৰৰ বাবে উপকাৰী অপশ্যন এ আলুৰ চিপছ অপশ্যন বি শীতল পনীয়া অপশ্যন চি আইচক্ৰীম অপশ্যন ডি এইবোৰৰ এটাও নহয় এনচাৰটো হ'ব অপশ্যন ডি এইবোৰৰ এটাও নহয় অৰ্থাৎ আমাৰ এই গোটেইকেইটা আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক হয় 21 তলৰ অমিলটো হ'ল নাৰ্জী পদুম হেড মেটেকা এনচাৰটো হ'ব নাৰ্জী অৰ্থাৎ এইটো এইকাৰণে অমিল হৈছে বাকীকেইটা হৈছে পানীত হয় আৰু এইটো নাৰ্জীটো নহয় 22 তলৰ কোনটো পৃথিৱীৰ আটাইতকৈ ওচৰৰ আছে অপশ্যন এ সূৰ্য অপশ্যন বি চন্দ্ৰ অপশ্যন চি তৰাবোৰ এইবোৰৰ এটাও নহয় এনচাৰটো হ'ব অপশ্যন বি চন্দ্ৰ 23 পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ মুঠ সময় লাগে অপশ্যন এ 10 দিন অপশ্যন বি 30 দিন অপশ্যন চি 31 দিন অপশ্যন ডি 15 দিন এনচাৰ হ'ব অপশ্যন ডি 15 দিন 24 তলৰ কোনটো জোৰ শুদ্ধ এ গাঁৱৰ মুখিয়াল গাঁওবুঢ়া অপশ্যন বি পৌৰসভা পৌৰপতি অপশ্যন চি পৌৰ নিগম মেয়ৰ অপশ্যন ডি এই আটাইবোৰ ইয়াৰ গোটেইকেইটা অৰ্থাৎ শুদ্ধ জোৰে হয় সেইকাৰণে এই আটাইবোৰ হ'ব গোটেইকেইটাই শুদ্ধ হয় 25 তলৰ কোনবিধ চৰাই বাহ নাসাজে অপশ্যন এ কুলি চৰাই অপশ্যন বি কেতেকী অপশ্যন চি মেটেকী অপশ্যন চি ময়ূৰ অপশ্যন ডি এই আটাইবোৰ এনচাৰটো হ'ব এই আটাইবোৰ অৰ্থাৎ গোটেইকেইটা চৰাই বাহ নাসাজে 26 তলৰ কোনটো এটা পৰিভ্ৰমী চৰাই অপশ্যন এ থিতিৰাজ অপশ্যন বি কুল বুলবুলি অপশ্যন চি ময়ূৰ অপশ্যন ডি শালিকা এনচাৰটো হ'ব থিতিৰাজ 27 তলৰ কোনটো শিপিনী চৰাই বুলি কোৱা হয় অপশ্যন এ বুলবুলি অপশ্যন বি টুকুৰা চৰাই অপশ্যন চি বাৰটোকা অপশ্যন ডি কণামুচুৰি এনচাৰটো হ'ব টুকুৰা চৰাই 28 তাপ পালে পানী জলীয় ভাপত পৰিণত হয় এই প্ৰক্ৰিয়াটোক কোৱা হয় অপশ্যন এ বাষ্পীভৱন অপশ্যন বি ঘনীভৱন অপশ্যন চি পুনৰাৱৰ্তন অপশ্যন ডি জলভৱন এনচাৰটো হ'ব অপশ্যন এ বাষ্পীভৱন 29 উদ্ভিদৰ বৃদ্ধিৰ বাবে মাটিৰ গুণাগুণৰ উপৰি তলৰ কোনটো আৱশ্যক অপশ্যন এ সূৰ্যৰ তাপ অপশ্যন বি পোহৰ অপশ্যন চি পানী অপশ্যন ডি এই আটাইবোৰ এনচাৰটো হ'ব অপশ্যন ডি এই আটাইবোৰ 30 ওনাম উৎসৱ তলৰ কোনখন ৰাজ্যৰ অপশ্যন এ কেৰেলা অপশ্যন বি তামিলনাডু অপশ্যন চি অন্ধ্ৰপ্ৰদেশ অপশ্যন ডি পাঞ্জাৱ এনচাৰটো হ'ব অপশ্যন এ কেৰেলা আজিৰ পাৰ্টটোত ইমানখিনি আছিল নেক্সট বাকী মই প্ৰতিদিনে 30টাকৈ দিম অৰ্থাৎ 300টা আছে 10টা পাৰ্ট দিলে ক্লিয়াৰ হৈ যাব ইয়াৰ পিছত মই সকলো ধৰণৰ আমাৰ চাকৰিৰ বাবে যিখিনি পৰীক্ষাৰ এক্সাম হয় সকলোৰ বাবে মই ৰেডি কৰিছোঁ
প্ৰতিদিনে দি যাম আৰু সকলোকে এটা অনুৰোধ কৰোঁ যাতে সকলোৱে চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰাত সহায় কৰে আৰু চেনেলটো আগুৱাই নিয়াত সহায় কৰে তাৰে আশা কৰি ইমানতে কৰিছোঁ। নমস্কাৰ।